ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয়ত শিক্ষণ সঁজুলিৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা সম্পন্ন। সমগ্ৰ শিক্ষা অভিযান চিপাঝাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয়ত আজি ঘোঁৰাবান্ধা মণ্ডল সমল কেন্দ্ৰ আৰু ঢেকীপাৰা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয়সমূহৰ মাজত মণ্ডল সমল কেন্দ্ৰ ভিত্তিত শিক্ষণ সঁজুলিৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত হয়। ঢেকীপাৰা আৰু ঘোঁৰাবান্ধা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰণৱ কুমাৰ ডেকাই পৰিচালনা কৰা অনুষ্ঠানত মুঠ 12খন বিদ্যালয়ৰ প্ৰায় 60গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। দুয়োটা মণ্ডল সমল কেন্দ্ৰৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে নিপুণ অসমৰ ওপৰত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ ভিত্তিত প্ৰস্তুত কৰা শিক্ষণ সামগ্ৰীৰ সন্দৰ্ভত সুন্দৰকৈ উপস্থাপন কৰে। দায়িত্ব ৰঙৰ প্ৰবক্তা প্ৰদীপ চন্দ্ৰ ডেকা আৰু ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটাপ্ৰাপ্ত শিক্ষক শশাংক হাজৰিকাই প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকি অনুষ্ঠানটিৰ সুস্থ বৃদ্ধি কৰে। অনুষ্ঠানৰ শেষত দুয়োটা শিতানতে শ্ৰেষ্ঠ বিবেচিত বিদ্যালয়ৰ ট্ৰফি আৰু মানপত্ৰ প্ৰদান কৰাৰ লগতে অংশগ্ৰহণকাৰী বিদ্যালয়সমূহক মানপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ঘোঁৰাবান্ধা মণ্ডল সমল কেন্দ্ৰৰ সাক্ষৰতা শিতানত প্ৰথম স্থান লাভ কৰে 177 নং বিজে বালিকা নিম্ন বুনিয়াদী বিদ্যালয়, দ্বিতীয় স্থান লাভ কৰে ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয় আৰু তৃতীয় স্থান লাভ কৰে পূব মুছলিম ঘোপা প্ৰাথমিক বিদ্যালয়ে। সাংখ্যিকতা শিতানত প্ৰথম স্থান লাভ কৰে ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয়, দ্বিতীয় স্থান লাভ কৰে মুছলিম ঘোপা প্ৰাথমিক বিদ্যালয় আৰু তৃতীয় স্থান লাভ কৰে দক্ষিণ চুবুৰী প্ৰাথমিক বিদ্যালয়ে। ঢেকীপাৰা মণ্ডল সমল কেন্দ্ৰৰ সাক্ষৰতা বিভাগত প্ৰথম স্থান লাভ কৰে গৰৈমাৰা বুঢ়াগোহাঁই প্ৰাথমিক বিদ্যালয়, দ্বিতীয় স্থান লাভ কৰে পুনিয়া শ্ৰীমন্ত শংকৰদেৱ প্ৰাথমিক বিদ্যালয় আৰু তৃতীয় স্থান লাভ কৰে পুনিয়া প্ৰাথমিক বিদ্যালয়ে। সাংখ্যিকতা শিতানত প্ৰথম স্থান লাভ কৰে ঢেকীপাৰা প্ৰাথমিক বিদ্যালয়, দ্বিতীয় স্থান লাভ কৰে গৰৈমাৰা বুঢ়াগোহাঁই প্ৰাথমিক বিদ্যালয় আৰু তৃতীয় স্থান লাভ কৰে মেটাপাৰা প্ৰাথমিক বিদ্যালয়। অনুষ্ঠানৰ অন্তত বিচাৰক দুয়োগৰাকী শিক্ষকসকলক উদ্দেশ্যি বক্তব্য ৰাখে। লগতে প্ৰধান শিক্ষয়িত্ৰী ৰিজুৰেখা দেৱী, প্ৰফুল্ল চহৰীয়াৰ লগতে শিক্ষয়িত্ৰী গীতাৰাণী দেৱীয়ে অনুভৱ ব্যক্ত কৰে। শলাগৰ শৰাই আগবঢ়াই সমন্বয় প্ৰণৱ কুমাৰ ডেকাই। চিপাঝাৰৰ পৰা ইন্দ্ৰাদুল হকৰ ৰিপৰ্ট, AIN লাইভ। আমি দৰং জিলা সমগ্ৰ শিক্ষা অভিযানৰ তৰফৰ পৰা চিপাঝাৰ শিক্ষাখণ্ডৰ সৌজন্যত আমাৰ ঘোঁৰাবান্ধা আৰু ঢেকীপাৰা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়সমূহৰ মাজত বিশেষতঃ আজি নিপুণ অসমৰ শিক্ষকসকলৰ মাজত আপোনাৰ শিক্ষণ সামগ্ৰীৰ প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী অনুষ্ঠিত কৰা হৈছে আমাৰ ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয়ত। ইয়াতে প্ৰায় আপোনাৰ 12খন স্কুলে ইয়াতে অংশগ্ৰহণ কৰিছে। মূলতঃ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ যিহেতু সাক্ষৰতা আৰু সাংখ্যিকতাৰ দিশত ছাত্ৰ ছাত্ৰীবিলাকক যাতে শিক্ষাটো খুব ধুনীয়াকৈ আনন্দদায়কভাৱে আৰু সিহঁতৰ কোনো বোজা নোহোৱাকৈ আমি শিক্ষাটো দিব পাৰোঁ, তাৰ ওপৰত মূলতঃ ভিত্তি কৰি এই শিক্ষণ সামগ্ৰীৰ প্ৰয়োগৰ ওপৰত বিশেষতঃ বিদ্যালয়ৰ শিক্ষকবিলাকক সংযোগ কৰি আমাৰ এই অনুষ্ঠানটো আজি আয়োজন কৰা হৈছে। ইয়াতে আপোনাৰ 60গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে আমাৰ অংশগ্ৰহণ কৰিছে আৰু সকলোবিলাকে খুব সুন্দৰভাৱে TLM-সমূহ বনাই আনিছে আৰু আমাৰ কাৰ্যত বিদ্যালয়বিলাকত শ্ৰেণীকোঠাত এইটো ব্যৱহাৰ হৈছে। এই ঢেকীপাৰা আৰু চিপাঝাৰ সংমণ্ডলৰ অনুষ্ঠিত হোৱা আজি শিক্ষণ সামগ্ৰীৰ যিটো প্ৰতিযোগিতা আৰু ইয়াতে প্ৰায় 12খন স্কুলে অংশগ্ৰহণ কৰিছে আৰু এই স্কুলৰ আমি প্ৰতিগৰাকী শিক্ষাগুৰুৰ লগত মত বিনিময় কৰিছোঁ আৰু তেওঁলোকে কিছুমান নতুন সৃষ্টিশীলতা বা সৃজনশীলতামূলক কাম কৰিছে আৰু যাতে এইবিলাক প্ৰয়োগিক দিশত যাতে ছাত্ৰ ছাত্ৰী উপকৃত হয় তাৰ প্ৰতি অলপ আমি ধ্যান বা মনোসংযোগ কৰিছোঁ যাতে আগন্তুক সময়ত এই পদ্ধতিৰ জৰিয়তে এই ছাত্ৰ ছাত্ৰীসকল অগ্ৰসৰ হয় তাৰে আমি কামনা কৰিছোঁ। আয়োজন কৰা চিপাঝাৰ শিক্ষাখণ্ডৰ ঢেকীপাৰা আৰু ঘোঁৰাবান্ধা সমল কেন্দ্ৰৰ যি শিক্ষণ প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী শিক্ষণ সামগ্ৰীৰ তাত আমি বিচাৰক হিচাপে আহিছোঁ। মোৰ লগত উপস্থিত আছে ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাৰে সন্মানিত শশাংক হাজৰিকা ছাৰ, লগতে মই দায়িত্ব দৰঙৰ তৰফৰ পৰা আমি আহিছোঁ। আমি বিভিন্ন শিক্ষকগুৰুসকলৰ তেওঁলোকৰ প্ৰদৰ্শনীবিলাক চাইছোঁ আৰু ক্লাছৰুমত কি ধৰণে প্ৰয়োগ কৰিব পাৰি, অকল প্ৰদৰ্শনীতে আবদ্ধ নহয় শ্ৰেণীকোঠাত বাস্তৱ ভিত্তিক প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'ব পাৰি সেই বিষয়ে আমি অলপ চিন্তা ৰাখিছোঁ আৰু এই বিষয়টো আমি শিক্ষকসকলৰ লগত অৱগত কৰিছোঁ। থেংক ইউ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।